হে প্ৰভু দেখিছা আৰু ৰক্ষা কৰিবা আগতে লাইটৰ বিল দিব লাগে মাহৰ শেহত এতিয়া লাইটৰ বিল দিব লাগে মাহৰ আগত তাকো 2-3 বাৰ দিব লাগে গটিকে কোন কি পা কৰিবা এই ঘৰটো দেখিছা যে এই ঘৰটো লুকে দিয়া সেই কাৰণে তুমি দীপাৰটো কমাই মাৰিবা প্ৰভু এই দুখিয়াৰ দুখ তুমি অকমান শুনা হে প্ৰভু তুমি শুনা দে মই আহিছো আৰু ইমান গৰম বাপৰে কি শুবই পৰা নাই এতিয়া বা ইমান গৰম লাগিছে এই মানুহটো কলে গ'ল বাৰু এই ৰাতিপুৱাৰ পৰা মানুহটোক দেখা নাই এতিয়া এই এফালে আছে নেকি শুনিছে না নাই নাই ঘৰত ইমান গৰমত শুব পৰা নাই এতিয়া সেই কালি ৰাতি 10টা পৰা লাইন নাইকিয়া এই মানুহটো কোনো খা খবৰ নাই তে মানুহ এটা আনি পেলাই কেলেনো লাইনটো নাইকিয়া চাওঁ সেইবিলাক খবৰ খাতি একো নাইকিয়া নাই বুলিয়ে নাই নহয় একে গোটেই ৰাতিটো শুব পৰা নাই এই বহি বহি বিচনী মাৰি মাৰি একেবাৰে এই হাতটো একে বিষাই গৈছেগে মই শুবই পৰা নাইকিয়া তথাপিতো মানুহটো খবৰ নাইকিয়া ঘৰতে কাৰেণ্ট নাইকিয়া কিনো হৈছে এই মানুহটো সেই ৰাতিপুৱাইনো পংপঙাই ফুৰিবগে লাগেনে এইটোলে চাই থাকিলে নহ'ব এই মানুহটোলে মই সেই ৰোহিত ককাইদেউ ঘৰলৈ যাব লাগিব এই সিহঁতৰ ঘৰটোতো লাইন আছেনে নাই চাই অহাটোৱে ভাল হ'ব এই ৰোহিত ককাইদেউ হতুৱে মানুহ এটা মতাই আনিব পাৰো দেখোন এই নিজৰ মানুহটোৱেতো নাৰেই ককাইদেউকে কওঁ দেচোন হয় দে ইমান গৰমনো পৰিব লাগেনে একেবাৰে এই গছৰ পাত এটাও লৰা নাইকিয়া এই এনেকেনো গৰম পৰিব লাগেনে নাই নাই মই ৰৈ থাকিলে নহ'ব মই এনেকে ৰোহিত ককাইদেউ ওচৰৰ পৰা আহোঁগে ৰোহিত ককাইদেউ ওচৰলৈ গ'লেহে হ'ব থাক এইটো ক'ত সোমাই থাকে ক'ত বাৰীয়ে ঘৰে কিবা হেৰি কৰিয়ে আছে নে নাই ক'ত জোপা লৈ আছে খাওক মইহে কৰিম ময়ে যাব লাগিব খাওক কি কৰে কৰি থাকক মই আহোঁগে ৰোহিত ককাইদেউ ঘৰলৈ ঘৰত আছে নে নাই ৰোহিত ককাইদেউ শুনা এইপিনে আছোন আই মনি কচোন সি একে গৰমত ততেই নাইকিয়া গৈছে তহঁতৰ লাইনটো আছে নে আছে অহো এই আমাৰ লাইন নাই নহয় লাইন নাই কেতিয়া পা ৰাতি 10টা পা সেই কিবা এটা হৈছে চাগে আমাৰ আছে নহয় গোটেই ৰাতি আছে আমি একেবাৰে বৰ সুখত থাকিলো আজি ৰাতিটো বুজিছ মই শুবই পৰা নাই বহি বহি এনেকে বিচনী মাৰোতে গৈছে এই হাতটো একেবাৰে বিষ হেও আমাৰ আছে আমাৰ আছে লাইন গোটেই ৰাতিটো লাইন আছে বুজিছ লাইন নোহোৱা হলে আজি শুনিহেঁতেন আৰু এই মানুহটো দেখিছ বাৰু কি হ'ল এই ৰাতিপুৱাই উঠি মানুহ নাই এই কাৰ পদূলি শুনি আছেগে নাজানো আৰু এই ঘৰখনত যে মানুহজনী শুব পৰা নাই এই ঘৰখনত যে লাইনটো নাই তাৰ কোনো বিচাৰ নাই এতিয়া ইহে কিবা এটা কৰিছে নেকি মোৰ সন্দেহ হয় বুজিছ জানো কলে গ'ল বোলে লাইনটো বেয়া হৈ আছে কাৰেণ্টটো নাই এই মানুহ এটাকে মাতি আনোচোন এই মানুহজনী গৰমত শুব পৰা নাই একো চিন্তা নাই এই নিজে একে পংপঙাই ঘূৰি ফুৰিছে জানো কি কৰি ফুৰিছে কাৰোবাৰ ঘৰলৈ গৈছে নে না সেই বাৰী চুকতে কিবা কৰি আছে খাওক মই আৰু একো কোৱা নাই বোলো নহয় মই ৰোহিত ককাইদেউ ওচৰলৈ মোক নকবি মই কিন্তু লাইটৰ কাম নাজানো মই সেই বৰফটো সেই যে এই বল নে কি কয় সেইডাল লগাব জানো আৰু একো নাজানো মই নাজানো তই এটা কাম কৰ নহ'লে সেই মই সেই সৌৰভ যে সৌৰভে কয় লাইনৰ কাম খুব জানে বুজিছ চব জানে মই তাক পঠিয়াই পেলাই ঘৰৰ লাইনটো চোৱাই দিম ককাইদেউ এই তই ভালকে সোনকালে তাক পঠিয়াই দিবিচোন আচ্ছা তই চিন্তা কৰিব নালাগে তই যা তেতিয়া আৰু কি জানো এই গোটেই ৰাতিটো যে খোৱা নাই একে মূৰটো বিষাই আছে টিংটিঙাই আছে তই জানো এই মানুহটো অকমান হিচাপ হ'ব লাগিছিল নে নাই বাৰু কচোন কিয় নালাগিছিল বাৰু আমাৰ হলে নহ'ব আমাৰ একেবাৰে মানে মুধা পুতাইটো পাব একেবাৰে কি হ'ল লাইন কি হ'ল এই ময়ো আজি আহকচোন দিম পালিটো এই ঘৰতে লাইনটো নাই সেইটো হিচাপ নাই সেই কাৰোবাৰ ৰাস্তাত পদূলি শুনি বহিয়ে থাকে কাৰোবাৰ বিয়নী নাই আজি আহক তই মুঠতে সৌৰভক পঠিয়াই দিবি মই আহো দে পইচা কেইটামান যোগাৰ কৰি থাকে যা হ'ব দে কি ধুনীয়াকে কামটো কৰি দিব তই চিন্তা কৰিব নালাগে তই যাগে যা হ'ব দে মই পঠিয়াই দিম যা যা বেগলা কলে যাওঁ মই যাওঁগৈ মামাহঁতৰ ঘৰলৈ
মামাহঁতৰ ঘৰলৈ। মই নাথাকো ইয়াত। হে ৰচোন, কিয় নাথাকো আকৌ? এই কাৰেণ্ট নাইকিয়া মানুহে পঢ়িব পাৰে নেকি? মই মামাহঁতৰ ঘৰতে থাকি পেলাই পঢ়িম। দেউতাতো খবৰেই নাইকিয়া বিল ভৰাবলৈ। এতিয়া ৰিচাৰ্জ মিটাৰ 200 টকা ভৰালে কেইদিন যায়নো? হয় দে, এই সেইবুলি ৰচোন, তই সেই দেউতাৰে নভৰালে বা ভৰালে যিয়ে নকৰিলে কিবা বেয়াও হ'ব পাৰে। এইটো মই সেই ৰোহিত ককাইদেউহঁতৰ ঘৰলৈ গৈছো নহয়, সিহঁতৰ কাৰেণ্ট আছে। এতিয়া ৰোহিত ককাইদেউ ক'লো, মই বোলো কি কৰিম এতিয়া? এই সৰুবাই বোলে চব জানে, সেই তাক পঠিয়াই দিব, সি চাবহি। তই নালাগে যাব মামাহঁতৰ ঘৰলৈ, ইয়াতে থাক। যা সোনকালে কওঁগে, নহ'লে মই যামগৈ এতিয়া। ইমান গৰমত মই পঢ়া শুনা কৰিব নোৱাৰো। এই ৰচোন ৰ, সি আহিবও লাগিব নহয়। সি আহি আকৌ মিটাৰটো চালেহে গম পাব কি হৈছে কি নাই হোৱা। সি চাই চিতি ঠিক ঠাক কৰিব, তাৰপিছত তই কি সিদ্ধান্ত ল'বিচোন। এতিয়া মুঠতে মোমায়েৰৰ ঘৰলৈ যাব নালাগে, সেই ঘৰতে থাকব। একে কালি এটা হেৰিয়ে লৈ ওলাইছে তাই। যদি আজিৰ ভিতৰত যদি কাৰেণ্ট নাহে, মই চাবি কিন্তু মামাহঁতৰ ঘৰলৈ যামগৈ মই। এই হ'ব দে, ঠিক কৰিবহি। মই তাক কৈ থৈ আহিছো নহয় ৰোহিত ককাইদেউ, সি পঠিয়াই দিব। ঠিক একেবাৰে 1 ঘণ্টাতে হৈ যাব। মুঠতে তই একেবাৰে মোমায়েৰৰ ঘৰলৈ একে যাওঁ বুলিয়ে যাবগে নালাগেচোন। তহঁতে কি জান? তহঁতে বিচনী মাৰি বাহিৰত বহি থাক। মই বিচনী মাৰি পঢ়িব নোৱাৰো নহয়। হয়, কথাটো নোহোৱা নহয়। আৰু বাপেৰ সেইটো একেবাৰে কোনো ধান্দা নাই নহয়। এতিয়া মইহে ঘূৰি ফুৰিছো, সেই কাৰেণ্টটো নাইকিয়া, কি ক'ত কি হৈছে কি নাই হোৱা চাবলৈ। সেই বাপেৰৰ সেইবিলাক ধান্দা নাইকিয়া। হ'ব, মুঠতে কি যি হয় হ'ব, আজি ঠিক কৰিম। তই যাব নালাগে, ভিতৰলৈ বহ। দেউতাতো একো চিন্তাই নাই। মোৰ পৰীক্ষা এটা ওচৰলৈ আহি আছে, ৰাতি অকণ দেৰিলৈকে পঢ়িব লাগে। মই এই কিমান মই আন্ধাৰত পঢ়ি থাকিম? এই চাৰ্জ লাইটটো লৈ হয় দে, এই বাপেৰটো কথা আৰু নকবি, একেবাৰে নকবি বাপেৰৰ কথা। বাপেৰ সেইবিলাক ধান্দা আছে। তই দেউতা অকণ বুজাবি যাতে আজিৰ ভিতৰতে কাৰেণ্টটো ঠিক কৰিবলৈ। সৰুৱা বাপে আহিছে ৰচোন। আপুনি ক'ত মাৰিবলৈ গৈছিলে? কিয় হ'ল মানুহৰ ঘৰৰ পদূলি খুঙি হ'ল। তুমি কি ক'ব বিচাৰিছা? কি ক'ব বিচাৰিছা? সেই ৰাতি 10টাৰ পৰা সেই কাৰেণ্ট নাইকিয়া, কেনেকে শুইছো কেনেকে বহিছো, বিচি হাত বিষাই গৈছেগে। আৰু এতিয়া এই পঢ়িব নোৱাৰি গৰমত মোমায়েকৰ ঘৰলৈ যাবলৈ ওলাইছে। হয় নেকি? আপোনাৰ খবৰ আছে জানো? এই গৰমত যে আমি কেনেকে আছো। মইতো ৰোহিত ককাইদেউহঁতৰ ঘৰলৈ গলো, সিহঁতৰ ঘৰতো কাৰেণ্ট আছে, আমাৰ ঘৰতহে নাইকিয়া। কি বেয়া হৈছে আপুনিতো খবৰ খাতি এটা কৰাব পাৰে। ল'ৰা এটা মাতি আনি পেলাই ক'ত কি বেয়া হৈছে এইবিলাক দেখুৱাব নোৱাৰে জানো? হেৰা শুনাচোন, এই মেইন চুইচটো মইহে বন্ধ কৰি থৈছিলো। আপুনি এই কামটো কিয় কৰিছিলে? হাই মানুহটোৰ কাম দেখিছো বাৰু। হেৰা তুমি অকণ বুজিবলৈ চেষ্টা কৰাচোন, মই কিয় মেইন চুইচটো বন্ধ কৰিলো। এই মিটাৰত বিল দি হাইৰা হৈ গৈছিলো। মাহত 2-3 বাৰকে বিল দিব লাগে। তুমি চোৱাচোন আমাৰ ঘৰখনত কি আছে বাৰু কোৱাচোন? যেনে তেনে ইটো সিটো কৰি ঘৰখন চলাই আছো, ছোৱালীজনী পঢ়া শুনা খৰচটো দি আছো। তেনেস্থলত এই মাহত যদি 3-4 বাৰ বিল দিব লাগে, তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে কোৱাচোন তুমি? মদৰ দাম কমাবৰ কাৰণে কোনেও আন্দোলন কৰা নাছিল, কিন্তু মদৰ দাম কমাই দিলে, বুজিছেনে? কিন্তু স্মাৰ্ট মিটাৰৰ কাৰণে আন্দোলন কৰিব লগা হৈছে, ৰাজপথলৈ ওলাব লগা হৈছে। কিন্তু তথাপিও বৰমূৰীয়াসকলৰ গা লৰা নাই, কিমান প্ৰতিবাদ কৰিব লগা হৈছে তুমি চোৱাচোন। গতিকে আমি এই দুখীয়া মানুহবোৰ কেনেকে চলিম বাৰু কোৱাচোন? আমাৰ কথা কোনে শুনিব? আমাৰ কথা শুনা মানুহ নাই। আমি এই কথা কাক কম? যাক কম সেই লঠিয়াব। আমাৰ কথা কোনেও নুশুনে, বুজিছেনে? আমাৰ এতিয়া এই অৱস্থা, আমি বিল দি আমি মৰিব লাগিব দেখিছো। হয় দিয়ক, আমি সাধাৰণ মানুহখিনিহে এতিয়া মৰিব লগা হৈছে। ইমান গৰমত এই সাধাৰণ মানুহখিনিয়ে ভোগ কৰিব লগা হৈছে। হয় আপুনি সঁচাই কৈছে।